বিটিআৰৰ অন্যতম বড়োভাষিক ৱেব পৰ্টেল আৰণাই ৰাদাবৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন 7 জুনত প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গড়েশ্বৰস্থিত মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত যুৱ ব্লক UPPLৰ সভাপতি সদানন্দ বড়ো, মাহেকীয়া আলোচনীৰ ৰহস্যৰ মুখ্য সম্পাদক ডক্টৰ বাবুৰাবা হাকাচাম, নিউজ এক্সপ্ৰেছ অসমৰ মুখ্য সম্পাদক দীপাংকৰ দাস, নিউজ 24 আপডেটৰ মুখ্য সম্পাদক ৰঞ্জিত ৰাজবংশী, বড়োলেণ্ড বুবলিৰ সাংবাদিক অৰণ নাৰ্জাৰী আৰু আৰণাই ৰাদাবৰ স্বত্বাধিকাৰী ৰাদাব বড়ো আৰু মুখ্য সম্পাদক ৰাজীৱ বড়ো লগতে চেনেলটোৰ কৰ্মকৰ্তাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত কেক কাটি প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বহুকেইজন ব্যক্তিয়ে আৰণাই ৰাদাবলৈ শুভেচ্ছা জনোৱাৰ লগতে নিজৰ বক্তব্য প্ৰদান কৰে। আৰণাই ৰাদাব গোষ্ঠীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় যে অতি শীঘ্ৰে এখন বড়ো সাপ্তাহিক বাতৰি কাকত আৰণাই ৰাদাব নামেৰে মুকলি কৰা হ'ব। আজি এই শুভ মুহূৰ্ত বড়ো এটা নিউজ চেনেল আৰণাই ৰাদাব এই বৰ্ষপূৰ্তি অনুষ্ঠান আজিৰ দিনটোতে এই অনুষ্ঠানটোৰ অৰ্থাৎ নিউজ চেনেলটোৰ জন্ম হৈছিলে আৰু জন্মৰ পৰা আজি 5টা বৰ্ষ অতিক্ৰম কৰিছে আৰু এই 5টা বৰ্ষত এই চেনেলটোৰ জৰিয়তে বিশেষভাৱে যি সংবাদ মাধ্যমৰ ভূমিকা সেই সংবাদ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণভাৱে আচলতে নিয়াৰিকৈ পালন কৰা দেখা গৈছে আৰু পৰৱৰ্তী সময়তো যাতে সংবাদ মাধ্যমৰ যি গুৰু দায়িত্ব, ৰাইজৰ প্ৰতি যি দায়িত্ব, জনসাধাৰণৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্ব নিশ্চিতভাৱে পালন কৰি যাব বুলি আমি আশা কৰিছোঁ। আৰু জানি সুখী হৈছোঁ যে আৰণাই ৰাদাব ইতিমধ্যে কেইবা লাখ ইয়াৰ ফলোৱাৰ আছে আৰু এই ফলোৱাৰসমূহৰ জৰিয়তে যি আচলতে সংবাদ মাধ্যমৰ ৰাইজৰ প্ৰতি যি থকা দায়বদ্ধতা সেয়া নিশ্চিতভাৱে পালন কৰি আহিছে। আৰু শুভ সংবাদ এইটোৱে যে আৰণাই ৰাদাব নামৰ এখনি বড়ো সাপ্তাহিক বাতৰি কাকত অতি শীঘ্ৰে প্ৰকাশৰ পথত বুলি এই গোষ্ঠীটোৰ তৰফৰ পৰা জানিব পৰা গৈছে। আৰু এই আহিবলগীয়া যিখন সাপ্তাহিক কাকত আৰণাই ৰাদাব এইখনৰ জৰিয়তে যাতে পুনৰ যি সংবাদ মাধ্যমৰ দায়িত্ব, জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব সংবাদ মাধ্যমে পালন কৰিবলগীয়া দায়িত্বসমূহ পালন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰণাই ৰাদাবৰ জয়যাত্ৰা আগুৱাই গৈ থাকক, চিৰস্মৰণীয় হওক, রাইজর প্রতি দায়বদ্ধতারে সক্রিয়তারে কাম করুক এই কামনা করেছে আজির জন্ম মুহূর্তত। दिनैनि साना जोबोद गोजोनथाव मोनसे सान मानोना आर'नाइ रादाब जे निउज पर्टेल बियो दिनै 30 बोसोराव आगान होबाय। दिनै बिनिनो गायसनथाय सान आरो बेयाव बाहागो लाफैनो मोननानै गोजोननाय मोनदों। जों बयबो मिन्थिगौ फोसाव बिजोङा जोंनि मोनसे ब्रैथि खुन्थिया आरो बे बिजोङाव दिनै जायफोरा खामानि मावबाय थादों समाजाव मोनसे गोग्गो बिबान लानानै खामानि मावनायखौ जों दिनै नुनो मोनदों आरो आर'नाइ रादाबा दिनै जोंनि गेजेराव जोबोद मोनसे गोख्रोङै खामानि मावनायखौ जों नुनो मोनदों आरो फैबाय थानाय समावबो बेबायदिनो समाजाव खामानि मावनानै जोंनि समाजखौ फोसाबनाय आरो जोंनि माखासे गेना गोरोन्थिखौ आसि थुनानै होनानै जाहाथे समाजखौ गोग्गो मोनसे दिगजों लांनायाव जाहाथे खामानि मावगोन फैबाय थानाय समाव गोख्रोङै जों बेखौ मिजिंथिगोन आरो आर'नाइ रादाबनि फैबाय थानाय समाव बिनि गोजों इयुन आरो जौगालांनायखौ अरायबो मिजिंथिगोन आरो दिनै मोनथिनानै जोबोद गोजोननाय मोनदों जे आर'नाइ रादाबा फैबाय थानाय समाव साप्ताहिक जे मोनसे खौरां बिजों दिहुननायनि थाखाय बिथांमोना जे मोनसे दिनै थांखि लादों बेखौ मोनथिनानै एक्सुवेलि जोबोद गोजोननाय मोनदों। स' फैबाय थानाय समाव खामानि मावलांगोन समाजाव मोजां दायित्व लानानै आरो समाजखौ थि मोनसे दिगजों लांनायाव जथेस्थ' दिनै खामानि मावनायखौ जों नुनो मोनदों आर'नाइ रादाब हिसाबै आरो बेबायदिनो रायजोफ्रा अनसायनानै लादों। गोबां फल'वार्सफोरा दिनै आर'नाइ रादाब निउज पर्टेलखौ दिनै नायो आरो फैबाय थानाय समाव बेबायदिनो रायजो राजाफोरनि अनसायनाय मोनगोन समाजाव मोजां खामानि मावलांनो हाथों
आं बेखौ मिजिंथिबाय বড়ো ভাষাত সংবাদ সেৱা কৰি অহা আৰনাই ৰাদাবৰ এই যিটো নিউজ পৰ্টেল আজি তেওঁলোকৰ পঞ্চম বৰ্ষপূৰ্তি আৰু এই পঞ্চম বৰ্ষপূৰ্তিত তেখেতসকলৰ যি আজি দিনটো উদযাপন কৰিছে শুভ দিনটো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰনাই ৰাদাবৰ চিফ এডিটৰ লগতে কৰ্মকৰ্তাসকলক আৰু বিটিআৰৰ লগতে অসমৰ সংবাদ জগতৰ ক্ষেত্ৰত ইতিমধ্যে তেখেতসকলে নিজৰ চিনাকি দিব পাৰিছে আৰু পৰৱৰ্তী সময়তো তেখেতসকলে অসমৰ সংবাদ জগতৰ লগতে বড়োভূমি বা আমাৰ বিটিআৰত যিহেতু ৰাজনৈতিকভাৱে যথেষ্ট ইয়াতে তেওঁলোকৰ আলোচনা বিলোচনা বা যিসমূহ খা খবৰ পাবলৈ ৰাইজে আশা কৰি থাকে আৰনাই ৰাদাবত তেওঁলোকে এই খবৰসমূহ পাব পাৰে গতিকে এই জৰিয়তে এই চেনেলটোৰ জৰিয়তে তেওঁলোকে বিটিআৰৰ যি ৰাজনৈতিক সামাজিক সাংস্কৃতিক সকলো খা খবৰ তেওঁলোকে পাব আৰু সংবাদ সেৱা পৰিৱেশন কৰি যাব সুস্থভাৱে তাকে কামনা কৰি বিটিআৰৰ বড়ো চেনেল আৰনাই ৰাদাবৰ আজি পঞ্চম বাৰ্ষিকী আৰু এই পঞ্চম বাৰ্ষিক তেওঁলোকৰ যি উদযাপন কৰিলে ইয়াতে মই গোষ্ঠীটোৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে এই চেনেলটোৱে বিটিআৰৰ লগতে অসমতো এটা আলোড়ন সৃষ্টি কৰি আগুৱাই যাব বুলি মই আশা কৰিছোঁ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।